নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথম খবৰ, ৰেচন কাৰ্ড থাকিলে 600 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, 300 টকাকৈ সাহায্য দিব চৰকাৰে। বজাৰত পোৱা 900 টকাৰ গেছ চিলিণ্ডাৰ হ'ব 600 টকাৰ। উজ্জ্বলা যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালক শীঘ্ৰেই এই সুবিধা দিব চৰকাৰে। আজিৰ পৰৱৰ্তী খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ ধৰ্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ। UPSC প্ৰশিক্ষণ ল'ব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ৰেহাই। মুছলিম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, পাৰ্চীৰ বাবে এই সুবিধা। UPSC পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীক। প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ কৰিব লাগিব অনলাইনত আবেদন। আবেদন কৰিবলৈ টাইপ কৰক amdb.assam.gov.in ত। আবেদনৰ বাবে অন্তিম সময়সীমা 24 জানুৱাৰী। 80% চৰকাৰী অনুদানেৰে ল'ব পাৰিব কোচিং। আবেদন কৰিবলগীয়া ছাত্ৰ ছাত্ৰীৰ বাবে আছে কেইবাটাও চৰ্ত। অভিভাৱকৰ বাৰ্ষিক আয় হ'ব লাগিব সৰ্বাধিক 3 লাখ টকা। UPSCৰ প্ৰশিক্ষণৰ বাবে স্নাতক উত্তীৰ্ণ বাধ্যতামূলক। ধৰ্মীয় সংখ্যালঘুৰ বাবে পাঠ্যক্ৰমৰ সময়সীমা 1 বছৰ। 21 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব আবেদনকাৰীৰ বয়স। অনলাইনত জমা দিয়া নথিপত্ৰৰ অৰিজিনেল কপি নিব লাগিব কাউন্সেলিঙত। অসম সংখ্যালঘু উন্নয়ন বৰ্ডে ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰিছে এই সুবিধা। আবেদনৰ সময়ত অসুবিধাত পৰিলে ফোন যোগে কৰিব পাৰিব যোগাযোগ। আবেদনকাৰীৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। সবিশেষ তথ্য জানিবৰ বাবে টাইপ কৰক 7635998002।